নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এছএন স্প'কেন চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি মই আপোনালোকৰ এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, যিটো টপিক মানে আপোনালোকৰ ইণ্টাৰভিউত মানে বহুত প্ৰয়োজন হ'ব। আৰু আজিৰ টপিকটো হৈছে মানে ইণ্টাৰভিউ দিবলৈ যাওঁতে মানে তুমি কি ভুল কৰিব নালাগে। যিহেতু বহুত ল'ৰা ছোৱালীক ৰিজেক্ট কৰা হয় এনেকুৱা ধৰণৰ ভুল কৰিলে। আৰু সেই কি মানে মই পইণ্ট কেইটামান লৈ আহিছোঁ, আপোনালোকে পইণ্টকেইটা ভালদৰে ফ'ল' কৰিব। যিহেতু বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় এইকেইটা। যিহেতু আপোনালোকক মানে পইণ্টকেইটা সৰু কিন্তু সৰু পইণ্টৰ কাৰণে তোমালোকক মানে ৰিজেক্ট কৰাৰ চান্স থাকে। যিহেতু সেই পইণ্টকেইটা মই তোমালোকলৈ লৈ আহিছোঁ। আৰু আজি আমি আলোচনা কৰোঁ সেই পইণ্টকেইটা কি মানে পইণ্টকেইটা মই প্ৰথমৰ পৰা শেষলৈকে কৈ দিছোঁ। তোমালোকে যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিবা, নহ'লে ফেচবুকত নহ'লে বা ইনষ্টাগ্ৰামত গৈ মেছেজ কৰিবা, মই মেছেজৰ ৰিপ্লাই দি দিম। আৰু তোমালোকৰ মানে পইণ্টকেইটা এনেকুৱা ধৰণৰ, মানে তোমালোকে প্ৰথম যেতিয়া যাবা তোমালোকৰ 1 নম্বৰতে ড্ৰেছ পোছাক মানে তোমালোকে বেছিকৈ গুৰুত্ব দিবা। তাৰপিছত নেক্সট মানে কি তোমালোকৰ চুলি দাড়ি, মানে চুলিটো ধৰক পূৰা ছাইডটো ক্লিন, মানে ছাইডটো জিঅ' মাৰি যাবা। আৰু মানে পুলিচ বা আৰ্মিসকলে যেনেকৈ চুলি কাটে তেনেকৈ কাটি যাবা। আৰু তোমালোকৰ মানে এই দাড়িটো এইটো পূৰা ক্লিন কৰি যাবা। এইটো 2 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো হৈছে তোমালোকৰ যেতিয়া মানে ইণ্টাৰভিউ দিবলৈ সোমাই যাবা, তোমালোকৰ ৰুমৰ ভিতৰতে হওক বা টেণ্টৰ তলতে হওক, ফিল্ডতে হওক, তুমি মানে ডাইৰেক্ট গৈ মানে সোমাই গুচি নাযাবা। মানে অলপ মানে ছাৰসকলৰ পৰা মানে পাৰ্মিশ্যন লৈ ল'বা, ছাৰ মে আই কাম ইন ছাৰ, এনেকৈ, নহ'লে বা ছাৰ সোমাব পাৰোঁনে বা ছাৰ আহিব পাৰোঁনে, এনেকুৱা ধৰণৰ তুমি কৈ ল'বা। তাৰপিছত তুমি মানে গৈ পেলানি 4 নম্বৰ পইণ্টটো হৈছে গৈ পেলানি ডাইৰেক্ট চকীখনত বহি নিদিবা। গৈ পেলানি তুমি তাত ৰৈ থাকিবা। ৰৈ পেলানি তুমি ছাৰহঁতৰ মানে গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং মেম, এনেকুৱা ধৰণৰ তুমি ৰেচপেক্ট দি ল'বা। আৰু ছাৰহঁতে যেতিয়া তোমাক ক'ব গুড মৰ্ণিং বহা বুলি ক'ব, তুমি তেতিয়া চকীখনত বহিবা। যিহেতু ডাইৰেক্ট গৈ মানে একদম সোমাই পেলানিয়ে চকীখনত গৈ বহিছোঁ, তাৰপিছত বোলে ছাৰহঁতে কিবা ক'বলৈ ৰখি আছোঁ, এনেকুৱা ধৰণৰ তুমি কাম নকৰিবা। যিহেতু এনেকুৱা ধৰণৰ তুমি কৰিলে তোমাক ৰিজেক্ট কৰাৰ চান্স থাকে। যিহেতু অসম পুলিচত তেনেকুৱা ধৰণৰ মানে পইণ্টত মানে ৰিজেক্ট কৰিছে। যিহেতু কেণ্ডিডেট বহুত বেছি, মানে কেনেকৈ ৰিজেক্ট কৰোঁ সেইটোকে অফিচাৰকেইজনেও চিন্তা কৰি থাকে। সেয়েহে তোমালোকে এনেকুৱা ধৰণৰ ভুল কেতিয়াও নকৰিবা। আৰু যেতিয়া তুমি মানে চকীখনত বহিছিলা, তেতিয়াতো চকীখন ইফাল সিফাল অকণমান হ'লেও হৈছিলে। তুমি যেতিয়া ইণ্টাৰভিউটো ভাইভাটো দি হ'ব, তুমি ভাইভাটো দি হোৱাৰ পিছত তুমি চকীখনৰ পৰা উঠি লগালগ গুচি নাহিবা। যিহেতু চকীখনৰ পৰা উঠি পেলানি চকীখন অকণমান সাল সলনি হৈছিলে, সেই চকীখন মানে অকণমান ঠিক কৰিবা। আৰু প্ৰথমতে যেনেকৈ আছিলে তেনেকুৱা কৰি থ'বা। তাৰপিছত যেতিয়া তোমাৰ উঠিবা চকীখনৰ পৰা, তুমি উঠি পেলানি ছাৰকেইজনক থেংক ইউ ছাৰ বুলি কৈ তুমি গুচি আহিবা। যিহেতু কিছুমান এনেকুৱা ধৰণৰ আছে, চকীখনৰ পৰা উঠিলে আৰু ডাইৰেক্ট গুচি আহিলে ছাৰকেইজনো মানে ইম্প্ৰেশ্যনটো ভাগি গুচি যায়। মানে পইণ্টটো এনেকুৱা ধৰণৰ, তোমালোকৰ মানে প্ৰথমৰ পৰা ধৰি শেষলৈকে তোমালোকৰ ডিচিপ্লিন, আচাৰ ব্যৱহাৰ এনেকুৱাটোত মানে তোমালোকৰ লক্ষ্য কৰি থাকিব অফিচাৰকেইজনে। যিহেতু তাত 3জন বা 4জন অফিচাৰ থাকে, সেয়েহে প্ৰতিজনে মানে বেলেগ ধ্যান দি থাকে তোমাৰ মানে আচাৰ ব্যৱহাৰ, চাফ চিকুণ, ডিচিপ্লিন, কথা কোৱা সুৰ, মানে ৰেচপেক্ট দিছেনে নাই, সকলো ধৰণৰ মানে পইণ্ট ন'টিচ কৰি থাকে তোমাক। যিহেতু প্ৰশ্ন মানে তুমি ভাবিছা প্ৰশ্নকেইটা মোক সুধিছে, মই প্ৰশ্নকেইটা পাৰিলোঁ কিন্তু মই বোলে ইণ্টাৰভিউ পাছ, তেনেকুৱা ধৰণৰ নহয়। মানে এইটো মানে কি হৈছে, তোমাৰ মানে আচাৰ ব্যৱহাৰ ধৰক সকলো মানে তোমাক চাইছে। অকল বোলে প্ৰশ্নকেইটা শুদ্ধকৈ কৈছোঁ বোলে মোৰ বোলে ইণ্টাৰভিউ ভাল হৈছে, তেনেকুৱা ধৰণৰ নহয়। একদম প্ৰথমৰ পৰা গৈ আচাৰ ব্যৱহাৰ, ৰেচপেক্ট দিছেনে নাই, মানে চাফ চিকুণ, সকলো তোমাক মানে তাত নজৰ দি থাকে। যিহেতু সকলো বিভাগতে মাৰ্ক আছে, তোমালোকে জানাই, মোৰ আগৰ ভিডিঅ'ত মানে উল্লেখ কৰিয়ে থোৱা আছে ক'ত কিমান মাৰ্ক আছে, ড্ৰেছ পোছাকত কিমান মাৰ্ক আছে, ৰেচপেক্ট বা সন্মান দিয়াত তেনেকুৱাত ক'ত কিমান মাৰ্ক আছে, সকলো মই এইটো যে ডিটেইলছ যে আছে মোৰ ভিডিঅ' আছে, চাই ল'বা। আৰু তোমালোকৰ যদি কিবা তথ্যবৰ্গৰ কিবা ডাউট থাকে মোক তোমালোকে কমেণ্ট কৰিবা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। যিহেতু মই সকলো ৰিজাল্টৰ মই আপডেট তোমালোকক দি দিম। আৰু কিবা ন'টিচ যদি আহে মই তোমালোকক দি দিম। যিহেতু মানে চতুৰ্থ কৰ্মচাৰী যিহেতু ৰিজাল্টটো মানে তোমালোকৰ অনলাইনতকৈ আগতে কাট অফ লিষ্ট মাৰিব। যিহেতু মই আগতে পাবলৈ চেষ্টা কৰিম মানে, আৰু সেয়েহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। যিহেতু মোৰ ভিডিঅ'বোৰ তোমালোকে সোনকালে পাবা। আৰু আজি মানে পইণ্টটো মানে এইটোৱে, যিটো আজি ইনফৰ্মেশ্যনটো, এইটো তোমালোকে বিশেষকৈ গুৰুত্ব দিবা। আৰু তোমালোকৰ বহুত ক'ব, এই ড্ৰেছ পোছাক বোলে নালাগে, বোলে যি পিন্ধি যাওঁ, বোলে আমি এনেকেই ইণ্টাৰভিউ দি আহিছোঁ, বোলে এনেকেই পালোঁ, তেনেকুৱা ধৰণৰ নহয়। এইবাৰ যিহেতু বহুতো কম্পিটিশ্যন হৈছে মানে অলপ পইণ্টৰ কাৰণে তুমি যাতে তাৰ পৰা ঘূৰি আহিবলগীয়া নহয়। ধৰক ইমান দূৰৰ পৰা গৈছা, গাড়ী ভাড়া কৰি গৈছা, বোলে ট্ৰেইনতে গৈছা, ধৰক ইমান টকা খৰচ কৰি গৈছা, তাত ৰুম লৈ থাকিছাগৈ, মানে সেইটো মানে দুখটো বুজি পেলানি তুমি মানে চতুৰ্থ ইণ্টাৰভিউ হ'ল বুলিয়ে মানে তুমি মানে বৰ গুৰুত্ব নিদিয়াকৈ নাথাকিবা। ভালদৰে ইণ্টাৰভিউ দি থৈ আহিবা, আৰু তোমাৰ যিহেতু ছাকচেছ তুমি হ'বাই। আৰু এইটোৱে ইনফৰ্মেশ্যনটো মই তোমালোকক দিবলৈ চালোঁ, যে তোমালোকে সেইকেইটাৰ ওপৰত বেছিকৈ গুৰুত্ব দিবা। আৰু আজিলৈ ভিডিঅ'টো এইটোৱে। আৰু কিবা যদি সুধিবলৈ থাকে মোক কমেণ্ট কৰিবা, মেছেজ দিবা ফেচবুকত নহ'লে বা ইনষ্টাগ্ৰামত।
আৰু আজিলৈ ইমানেই। বাই বাই, ধন্যবাদ, জয় হিন্দ।